অভিনয় মোৰ নিচা আৰু পৰিচালনা মোৰ সপোন। লাইট কেমেৰা আৰু একশ্যনৰ মাজত পাৰ হোৱা সময়বোৰ মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া সময় আছিলে। কিন্তু জীৱনটো সদায় একেধৰণে নচলে। হয়তো বহুতৰ বাবে মই এজন অচিনাকি মুখ, আৰু হয়তো বহুতে মোক টিভি চিৰিয়েল নাটকৰ পৰ্দাত দেখিছে। আজি কোনো মই একশ্যন কাট ক'বলৈ অহা নাই বা মই ডাঙৰ কেমেৰা লৈ অহা নাই। আজি মোৰ লগত বহুত মানুহো নাই। আজি মোৰ কেৱল মোৰ ফোনটো আৰু মই কিছুমান মোৰ সপোন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কামৰ পৰা অলপ বিৰতি লৈছোঁ, কিন্তু শিল্পী এজনে জানো এনে বহি থাকিব পাৰে জানো? এতিয়া মোক বহুতে সুধিছে, তই এতিয়া কি কৰিবি, নহ'লে চাকৰি এটাই কৰ। কিন্তু মোৰ মনটোৱে নামানে। সদায় মোৰ মনটোৱে কিবা এটা সৃষ্টি কৰিব বিচাৰে। সেয়া ভাবিলোঁ আপোনালোকৰ মাজলৈ ব্লগ ভিডিঅ' লৈ আহিম। ব্লগটোত অকল এইটোৱে নাথাকে যে মই কি খাইছোঁ, কি পিন্ধিছোঁ, ক'লৈ গৈছোঁ, এইটোৱে নাথাকে। ব্লগটো থাকিব এজন শিল্পীৰ সংগ্ৰাম আৰু অভিনয়ৰ কিছুমান সৰু সৰু টুকুৰা থাকিব। ষ্টেজ বা টিভিৰ পৰ্দা নাথাকিলেও মই আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিম। এতিয়া মোৰ চিনেমাখনৰ ময়ে হিৰো আৰু ডাইৰেক্টৰজনো মই নিজেই। এইটোৱে আছিল মোৰ প্ৰথমটো খোজ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে এই যাত্ৰাটো বহুত দূৰলৈকে যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰিব। আৰু নেক্সট ভিডিঅ'টো আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে কমেণ্ট বক্সত জনাব। সেইটো আপোনালোকৰ যদি ভাল লাগিছে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ বাই বাই, জয় আহোম।